হয় এবাৰ বিশ্ব অভিলেখৰ বাবে সাজু হৈছে ঝুমুৰ অহা 24 তাৰিখে সৰুসজাই ষ্টেডিয়ামত প্ৰায় 8,000 ঝুমুৰ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব তাৰ বাবে এতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া চলিছে মই দেখাইছোঁ তেজপুৰ নেহৰু মৈদানৰ পৰা পৰিৱেশ আৰু এনেদৰে এতিয়া দেখা পোৱা গৈছে ঝুমুৰৰ নিৰ্বাচন চলি আছে আৰু শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ পৰা 340 গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰা হ'ব তাৰ বাবে এয়া নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু এনেদৰে দেখুৱাইছোঁ আমি তেজপুৰ নেহৰু মৈদানৰ পৰা পৰিৱেশ ঢেকীয়াজুলি বৰচলা ৰঙাপুৰা তেজপুৰ নদুৱাৰ এই 5টা বিধানসভা সমষ্টিৰ পৰা এইসকল প্ৰতিযোগী আহিছে আৰু তেওঁলোকৰ পৰাই নিৰ্বাচিত কৰি 340 গৰাকী প্ৰতিযোগীক সৰুসজাইলৈ পঠিওৱা হ'ব আৰু সৰুসজাইত যি 24 তাৰিখে বিশ্ব ৰেকৰ্ডৰ বাবে ঝুমুৰ নৃত্য প্ৰদৰ্শিত হ'ব প্ৰায় 8,000 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব আৰু এনেদৰে সৰুসজাইৰ বাবে সাজু হৈছে আৰু ৰাজ্যৰ প্ৰতিখন জিলাত এতিয়া এনেদৰে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে আমি দেখুৱাইছোঁ পৰিৱেশটো এতিয়া এনেদৰে ঝুমুৰৰ এয়া নিৰ্বাচন চলি আছে আখড়া বন্দনা করি সরস্বতী তোমায় বলি আখড়া বন্দনা প্রজনারি মদলে ঝুমুর লাগল বাড়ি আখড়া বন্দনা প্রজনারি মদলে ঝুমুর লাগল বাড়ি বিশেষ দায়িত্বত আছে জয়ন্ত সোণোৱাল তেখেতৰ পৰা জানিব বিচাৰিম বিহুৰ পিছত ঝুমুৰে অভিলেখ কৰিব গৈ আছে শুনিছোঁ অলপ জানিছোঁ অহা 24 ফেব্ৰুৱাৰীত সৰুসজাইত ঝুমুৰে বিশ্ব ৰেকৰ্ড কৰিব তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আজি ইয়াত তেজপুৰত ধুনীয়া চিলেকশ্যন হৈ আছে তাৰ বাবে শুভেচ্ছা জনাইছোঁ নিশ্চিতভাৱে এক যুগান্তকাৰী পদক্ষেপ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো বিহুৰ পিছত এতিয়া দেখা পোৱা গৈছে এয়া ঝুমুৰে বিশ্ব অভিলেখ কৰিবৰ বাবে সাজু হৈছে আৰু এনেদৰে তেজপুৰতো চলিছে এতিয়া বাছনি প্ৰক্ৰিয়া শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ পৰা এইসকল প্ৰতিযোগী আহিছে আৰু তেওঁলোকৰ প্ৰায় 340 গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰি সৰুসজাইৰ বাবে প্ৰেৰণ কৰা হ'ব আৰু দেখুৱাইছোঁ পৰিৱেশটো সুন্দৰ ৰূপত এতিয়া এনেদৰে এইসকল চাহ জনগোষ্ঠীয় যুৱক যুৱতী আছে তেওঁলোকে ঝুমুৰৰ নৃত্যত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় দেখা পোৱা এনেদৰে এতিয়া দেখা পোৱা গৈছে বাছনি প্ৰক্ৰিয়া যাৰ বাবে শোণিতপুৰ জিলাৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিছে ইয়াৰ পৰা প্ৰতিযোগী সৰুসজাইত 8,000 প্ৰতিযোগী অংশগ্ৰহণ কৰিব এই বিশ্ব অভিলেখৰ বাবে প্ৰস্তুত কৰা ঝুমুৰ নৃত্যত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ